এখন অৰণ্যত এজন হেৰি আছিলে, কি কয় এইবিলাক, ডকাইত। সেই ডকাইতৰ ভয়ত সেই অৰণ্যৰে কোনো নগৈছিল। অৰণ্যতে তেওঁ থাকে আৰু মাজে মাজে গাঁৱত আহে, উৎপাত কৰে, মানুহ দুনুহ মাৰি ধৰি টকা পইচা লুটপাত কৰি বয় বস্তু লৈ যায়। কিন্তু এদিন এজন সন্ত পুৰুষ, ঋষি এগৰাকী, সাধক পুৰুষ এগৰাকী সেই ৰাস্তাটোৰে গ'ল। তেতিয়া মানুহে মানা কৰিলে, আপুনি নাযাব ইফালে। বোলে কিয়? বোলে ইফালে এনেকুৱা হয়। ঋষি আছে, হ'ব একো নহয়, কিনো কৰো। গৈ গৈ দিনৰ ভাগতে মই পাৰ হৈ দিম অৰণ্যখন। কিন্তু তেওঁ দেখিলে যে দিনৰ ভাগত তেওঁ অৰণ্য পাৰ হ'ব নোৱাৰিলে, সন্ধিয়া লাগিলে। তেতিয়া তেওঁ সিদ্ধান্ত ললে যে মই আজি ৰাতিটো এই দৈত্যগৰাকীৰ ঘৰতে থাকিম, ডকাইত গৰাকীৰ। তেওঁ সংকল্প ললে এইটোৱে যে মই যদি অৰণ্যত ক'ৰবাত থাকো, বাঘে সিংহটো মোক একেবাৰে মাৰি পেলাব। আৰু ডকাইতটোনো কি, বৰ বেছি মোৰ তাতে যিমানখিনি সা সম্পত্তি আছে চব দি দিম তেওঁক, আৰু একুব দুইকুবহে মাৰিব, মাৰিতো নেপেলায়, সমৰ্পিত হৈ যাম মই। কিন্তু জীৱ জন্তুটো আৰু এইটো নুবুজিব। গতিকে তেওঁ ভাবিলে কি, যে মই ডকাইতটোৰ ঘৰত থকাটোৱে উচিত হ'ব। আৰু সেইকাৰণে তেওঁ ডকাইতটোৰ ঘৰলৈকে গ'ল। ডকাইতে দেখিলে যে মোৰ নামত মানুহ ভয়তে কম্পমান হৈ থাকে, এই ৰাত্ৰিৰ বেলা এইজন কোন মোৰ তাতে আহিছে? এইজন নিশ্চয় মানুহ নহয়, তেওঁ পৰম শক্তিশালী পুৰুষ, নহলেনো ইমান সাহসত মোৰ ওচৰলৈ আহেনে? ঈশ্বৰ পুৰুষে হ'ব, নহলে আৰু কিয়? সেইকাৰণে তেওঁ সেই ব্ৰাহ্মণ ঋষিগৰাকীক, ডকাইতজনে যিমান পাৰে শুশ্ৰূষা কৰিলে, সুন্দৰকে ৰান্ধি বাঢ়ি এসাঁজ খোৱালে, তেওঁক চৰণ মালিচ কৰি দিলে, টোপনি খেদালে। আৰু ৰাতিপুৱা উঠি স্নান কৰি ঋষিয়ে যেতিয়া গুৰুসেৱা কৰি যাবলৈ ওলাল, ডকাইতজনে তেওঁক অৰণ্যখন পাৰ কৰাই দিলে। বলক মই আছো, চিন্তা নাই। সেই অৰণ্য পাৰ কৰাই দি তেওঁ যথা সময়ত নিয়তিৰ প্ৰভাৱ, সেই ডকাইতজন আৰু ঋষিগৰাকী একেলগে মৃত্যু হল তেওঁলোকৰ। যমৰজাৰ ওচৰত চিত্ৰগুপ্তৰ সন্মুখত তেওঁলোক দুজনৰে বিচাৰ হল। আৰু চিত্ৰগুপ্তই কলে যে এই ডকাইতজন তেওঁৰ গোটেই জীৱন কেৱল পাপ কৰ্ম আৰু পাপ কৰ্ম কৰিছে, কিন্তু তেওঁ এসাঁজ এজন সজ্জনক পৰম শ্ৰদ্ধা ভক্তিৰে এসাঁজ অন্ন খুৱাইছিল কাৰণে তেওঁ এদিনৰ কাৰণে স্বৰ্গ ৰাজ্যৰ সুখ লাভ কৰিব, আৰু বাকী তেওঁৰ গোটেই জীৱন নৰকত তেওঁ কটাব লাগিব। আৰু এখেতৰ কথাটো কলে কি বুলি, এখেতৰ কথাটো কলে কি, যে এওঁৰ গোটেই জীৱন পুণ্য কৰ্ম সাধন কৰিছে, কিন্তু তেওঁ জীৱনত এটা দিন এজন দুষ্টৰ সংগত থাকি দুষ্টৰ উপাৰ্জিত এসাঁজ অন্ন খালে কাৰণে তেওঁ এটা দিন নৰক যন্ত্ৰণা ভুগিব লাগিব, আৰু বাকীখিনি সময় তেওঁ সুখত থাকিব পাৰে। তে দুষ্ট যে মইতো গোটেই জীৱন নৰকতে ভুগিব লাগিব, গতিকে এটা দিন মই স্বৰ্গ সুখটো আগতে মই লৈ লওঁ, তাৰপিছত আৰু নৰক ভুগিব লাগে ভুগি থাকিম। এই বুলি তেওঁ স্বৰ্গত গৈ এটা দিন ৰজাৰ নিচিনা কটালে। এই যে এটা দিন তেওঁ স্বৰ্গ ৰাজ্যৰ তেওঁ থাকিলে, তেওঁক সুধিলে আহি হেৰিবিলাকে যে আপোনাক কি শুশ্ৰূষা কৰিব লাগিব? বোলো এটা কাম কৰ, যিমান স্বৰ্গৰ ধন সম্পত্তি আছে চব লৈ আহ। লৈ আহিছে। কৈছে যিমান সন্ত পুৰুষ আছে চব মাতি লৈ আহ, ব্ৰহ্ম ঋষি, দেৱ ঋষি চব মাতি লৈ আহিলে। আহি সকলোকে তেওঁ একদম হাত উজাৰি দান দক্ষিণা দিলে। এই ব্ৰহ্ম ঋষিয়ে দি দিয়ে, এক বস্তা যা যি চব দি দিয়া, দি আৰু একদম ভৰিত চৰণত পৰি সেৱা কৰিছে, চৰণ ধুৱাইছে। প্ৰত্যেকজন ঋষি, প্ৰত্যেকজন সন্ত পুৰুষক, দেৱতাবিলাকক একদম ভোজন কৰি খুৱাইছে। এটা দিনতে তেওঁ এইবিলাক চব কৰিলে। এই যে এটা দিনত তেওঁ ব্ৰহ্ম ঋষি সন্ত পুৰুষক দান দক্ষিণা কৰিলে, তেওঁৰ ইমান পুণ্য উৎপাদন হৈ গল, সেই বাকী সেইবিলাকো শেষ হৈ গল, তেওঁ আৰু কোনোদিনে নৰকত যাব লগা নহয়। আৰু এই সন্ত যিজন আছিল তেওঁ বোলে মোৰতো বাকী কেইদিন সুখৰে যাব, এটা বেলাহে নৰক, গতিকে আগতে নৰক যন্ত্ৰণাটো লৈ লওঁ। এই বুলি তেওঁ নৰক বুলি কোৱাৰ লগে লগে তেওঁৰ প্ৰথম জন্ম হল জোক। জোক তেজ খাই যে কীট
নৰকৰ কীট হ'ব লাগিব। যোগ হৈয়ে তেওঁ কপিলি গাইৰ ৰক্ত পান কৰি দিলে, গৌ ৰক্ত পান কৰিলে আৰু জীৱ জন্তুৰ তেজ খালে। যিমানে দিনটোত এটা দিনত যিমান বিলাক তেওঁ তেজ আদি ভক্ষণ কৰিলে, কোটি কোটি গুণ অপৰাধত আৰু নৰকত তেওঁৰ জীৱনত আৰু উদ্গতিয়ে নহল। বুজিছেনে? তেওঁ আৰু উদ্ধাৰেই নাপালে। বুজিছেনে? ৰক্ত মাংস পান কৰাৰ পিছত এজন সন্ত পুৰুষ আৰু সন্ত হৈ নাথাকে। সেইকাৰণে সাৱধান। ইয়াত দুটা কথা মই আজি কাহিনীটো কোৱাৰ মূল তাৎপৰ্য বহুত কেইটা আছে। এটা হৈছে কি, যে সন্তৰ সংগত দুষ্টজনো তৰি যাব পাৰে। কিন্তু সন্তজনো যদি দুষ্টৰ সংগত আহি যদি দুষ্টৰ দ্বাৰা প্ৰভাৱিত হয়, বিনাশী পথত অগ্ৰগতি হয়। এক। দুই নম্বৰতে আহাৰ বিচাৰ, খাদ্য বিচাৰ। সজ্জন পুৰুষসকলে কেতিয়াও কোনো জীৱৰ শৰীৰ, ৰক্ত মাংস কেতিয়াও খাব নোৱাৰে, তেওঁ ভক্ষণ কৰিব নোৱাৰে। সেই সন্তসকলৰ খাদ্যত এই তালিকাটোত থাকিব নোৱাৰে। থাকিলে তেওঁ যিমান পুণ্য কৰ্ম নকৰক কিয়, তাৰ পৰা তেওঁ কেতিয়াও নিষ্কৃতি নাপায়। তেওঁ যি কৰিলেও সেইবিলাক সকলো খণ্ডন হৈছে। গতিকে এজন দুৰ্ঘোৰ ডকাইত মানুহ মাৰি কত অপৰাধত তেওঁ লিপ্ত হৈ থকাৰ পিছতো তেওঁ কিন্তু জীৱন সৎ ভাৱনা তেওঁৰ ক্ৰিয়া হৈ গল। সন্তৰ সংগ একবেলা শুশ্ৰূষা কৰাৰ কাৰণে। প্ৰভুসকল, ভাগৱত শাস্ত্ৰতো এই কথা যে সজ্জনসকলৰ সংগত বহি পেলাই কৃষ্ণ কথা শুনি সজ্জনসকলৰ আদৰ্শত থাকি ভাগৱত কথা শ্ৰৱণ কৰিলে এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ সমস্ত গতি সাধন কৰিব পাৰে। এটা পৰিয়ালৰ কাৰণে শ্ৰেষ্ঠ সম্পত্তি কি জানে? তেওঁ কিমান কোটি টকাৰ বিল্ডিং বনাইছে সেইটো ডাঙৰ কথা নহয়। কিন্তু সেই চকত বা সেই পৰিয়ালটোত ঈশ্বৰ পুৰুষ বহিব পৰাকে এটি গৃহ আছে নে নাই? সুন্দৰ এখন গুৰু আসন যত গুৰু পুৰুষক বহুৱাই ৰখা হৈছে, আছে নে নাই? আজি আমাৰ সত্ৰৰে শিষ নীলিমজ্যোতি বৰাবাপে তেওঁৰ পৰিয়াল পৰিজনে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ আটোম টোকাৰিকে ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিছে। সুন্দৰকে আজি আমাৰ দুগৰাকীকে সত্ৰাধিকাৰী আজি ইয়াত উপস্থিত থাকিলে। মৰিগাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ সত্ৰাধিকাৰ পূজ্যপাত অনুপম মহন্ত আতৈ, আমি নিজেও থাকিলো। ভিন্ন প্ৰান্তৰ পৰা ভকত সজ্জনসকলক বোলান দি অনা হৈছে। সুন্দৰ গুৰু আসন প্ৰতিষ্ঠা কৰাৰ বিধি পালন কৰা হৈছে। নাম প্ৰসংগৰে এই ইয়াত উদ্ভাসিত হৈছে। গতিকে এই অঞ্চলটোত, এই এলেকাটোত বা এই পৰিৱেশটোত যদি কিবা কাৰণত কিবা দুষ্ট গ্ৰহ, দৃষ্ট, পাপময় কিবা আছিল যদিও আজি নামৰ ধ্বনিৰে সমস্তখিনি কি হৈ গৈছে? বিনাশ হৈ গৈছে। এক আধ্যাত্মিক বাতাবৰণে পৰিয়াল পৰিজনত এটা ধনাত্মক বাতাবৰণৰ নিৰ্মাণ কৰে। আপোনালোকেও নিজৰ নিজৰ পৰিয়ালবিলাকত যদি তেনে ধনাত্মক বাতাবৰণ নিৰ্মাণ কৰিব খোজে, তেতিয়াহ'লে নিত্য গধূলি পুৱা আপোনালোকৰ ঘৰত ভকতি প্ৰদীপ জ্বলিব লাগিব, ধূপ ধূনাৰ সুগন্ধিৰে পৰিৱেশ বিধৌত হ'ব লাগিব। আৰু ঈশ্বৰ পুৰুষক স্মৰণৰ দ্বাৰা সমস্ত পৰিয়াল পৰিজন, অকল আমাৰ দেখা যায় যে নামঘৰ এজনক সাজিলে তাতে এজনৰে দায়িত্ব, মাকে কৰিব বা দেউতাকে কৰিব, আৰু কোনেও সেইফালে ফিৰি নাযায়। ল'ৰা ছোৱালী দপদপকে আহিব, ঘৰত যাব, ওলাই যাব। কিন্তু গুৰু আসন এখন থকাৰ পিছত পৰিয়ালটোৰ নিয়ম হ'ব লাগে কি, যে কোনোবা এজনে অন্তত ৰাতিপুৱা উঠি মচি কাচি বন্তি জ্বলালে, তাৰপিছত স্নান কৰিব, গৈ পেলাই ঈশ্বৰ পুৰুষৰ চৰণত শিৰ নত কৰিব লাগে যে হে প্ৰভু, তোমাৰ চৰণত দিব্য বন্তি প্ৰজ্বলিত কৰা হৈছে আৰু গোটেই দিনটো যেন তোমাৰ চৰণৰ কৃপাতে আমি থাকিব পাৰো। এই বুলি নিজৰ নিজৰ কামত সকলে ওলাই যাব আৰু ওলাই যাব পুৰুষক নমন কৰি পেলাই নমনীয়ভাৱে ওলাই যাব। আৰু উভতি আহিও সন্ধিয়া যেতিয়া নিজৰ দায়িত্বৰ পৰা উভতি আহিয়ে ইয়াত থিয় হৈ পেলাই এবাৰ হে প্ৰভু তুমি আকৌ আনিলা মোক ভালে কুশলে, এই বুলি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হৈ ঘৰত সোমাব। আকৌ সন্ধিয়া আহি পুনঃ ধূপ বন্তিৰে ঈশ্বৰ পুৰুষক প্ৰাৰ্থনা কৰিব
আৰু পৰিয়ালত থকা যিসকল মানে লোক আছে বয়সৰ অনুপাতে কনিষ্ঠজনে সদায় জ্যেষ্ঠজনক সেৱা ল'ব সদায় পুত্ৰ হলে গুৰু সেৱা কৰি গৈ পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰি সেৱা ল'ব পত্নীয়ে নিজৰ স্বামীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'ব এই সদ্ভাৱনা থাকিলে পৰিয়ালত কেতিয়াও অশান্তি অপঙ্গল নহয় গুৰু আসন প্ৰতিষ্ঠাৰ মূল তাৎপৰ্য সেয়াই আৰু এখন ঘৰত গুৰু আসন প্ৰৱৰ্তি থকাৰ মূল কথা ইমানেই যি কি নহওক এটা শুভ ক্ষণত শুভ দিনত আজি এই পৰম মংগলময় নাম আখৰ প্ৰকাশ হৈছে আৰু ইয়াৰ অন্তত আজি ভাগৱত পাঠৰ দ্বাৰা কিছু ভাগৱত পাঠ আৰম্ভ হ'ব আমি ইয়াৰ তাৎপৰ্যনো কি ভাগৱতৰ অকমান আমি শ্ৰৱণ কৰিম আৰু আমাৰ অনুষ্ঠানক আমি বিৰাম দিম আজি হে ৰাম ৰাম নিগদতি সুত শুনিও শোনক প্ৰমুখে ঋষি যতে ক ও 12 স্কন্ধৰ যিটো তাৎপৰ্য শুনিও তাক প্ৰত্যেক হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ 12 স্কন্ধ মিলিয়াকে প্ৰতিপাদ্যে শুনা ফল শ্ৰুতি তাৰ আপোনালোকে জানে যে পৰম সৌভাগ্য মৰ্মে চক্ৰৱৰ্তী ৰাজা মহাৰাজ পৰীক্ষিতক সুখদেৱে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাইছিল মহাৰাজ পৰীক্ষিতৰ জীৱনত এই পৰম ভাগ্য যে সুখদেৱৰ নিচিনা এগৰাকী নিৰ্গুণবাদী পুৰুষ পৰম ভাগৱতজ্ঞ পুৰুষ শ্ৰী মহন্ত তেওঁ সুখদেৱে ভাগৱত কথা পৰীক্ষিতক কৈছিল পৰীক্ষিতটো তেতিয়া তৰুণ ডেকা বয়স তেওঁ ৰজা হৈছিল মাত্ৰ লৰা এজন জন্ম পাইছে জন্মেজয় তেওঁ বহুকাল বছৰ আৰু তেওঁ পাৰদৰ্শী ৰজা হিচাপে প্ৰজাবৎসল ৰজা হিচাপে জগতত ভোগ বিলাস কৰিব পাৰিলেহেঁতেন কিন্তু যেহেতু শৃংগী মুনিৰ দ্বাৰা তেওঁ অভিশাপ পালে 7 দিনৰ ভিতৰত তেওঁ তক্ষকে দংশিব আৰু সেই কাৰণে তেওঁ 7 দিনৰ পিছত ভিতৰতে তেওঁৰ যেহেতু মৃত্যু নিশ্চিত হল এতেকে তেওঁ এই 7 দিনৰ ভিতৰত তেওঁৰ শ্ৰেষ্ঠ কৰ্ম কি ইয়াক সম্পাদিত কৰিবৰ কাৰণে তেওঁ সিদ্ধান্ত ললে সেই সিদ্ধান্তটো হল শ্ৰৱণ আৰু কীৰ্তন এইটো সিদ্ধান্ত কোনে দিলে সুখদেৱে দিলে আৰু সেই সিদ্ধান্ত মৰ্মে তেওঁ ভাগৱত কথা শুনিলে আৰু সেই হাজাৰ হাজাৰ ঋষিৰ সন্মুখত পৰীক্ষিতে মুক্তিও পালে সবেই দেখিলে যে তেওঁৰ মোক্ষ প্ৰাপ্তি হল ইয়াৰ পিছত তেওঁলোকে কি কৰিব ইয়াৰ পিছত তেওঁলোকে পুনৰ ভাগৱত কথা শুনিবলৈ তেওঁলোকৰ মন গল তেওঁলোকে সুখদেৱৰ ওচৰত গল সুখদেৱে ক'লে যে মই আৰু ভাগৱত তাতে ক'বলৈ নাযাওঁ কাৰণ মইতো ভাগৱত দি থৈ আহিলো কাক দিলে যাক অস্পৃশ্য বুলি ভবা হৈছিল যাক নিজ জাতৰ বুলি ভবা হৈছিলে সুত তেওঁকে ভাগৱত দি থৈ আহিলে এতেকে সুতে ভাগৱত কথা ক'বলৈ আৰম্ভ কৰিলে শৌনক প্ৰমুখে ঋষি সমস্তই সেই ভাগৱত কথা একান্ত চিত্তে শ্ৰৱণ কৰিছিল পৰীক্ষিতে যেনেকে 7 দিন 7 ৰাতি সুখদেৱৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱণ কৰিছে সুতেও ঠিক তেনেকে শৌনক প্ৰমুখে ঋষিসকলক সেই একেই ভাগৱত কথা কৈ সমাপ্তিত যেতিয়া ভাগৱতৰ তাৎপৰ্য বৰ্ণন কৰিব ওলাইছে তেতিয়া কৈছে যে 12 স্কন্ধ ভাগৱতৰ যি তাৎপৰ্য সেই তাৎপৰ্য তোমালোকক মই এতিয়া কম তোমালোকে শুনা শুনিও তাকো প্ৰত্যেক শুনা
ৰাম হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ 12 স্কন্ধ মিলিয়াকে প্ৰতিপাদ্যে শুনা ফল শ্ৰুতি তাৰ হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ পৃথিৱীততো ভগৱানক বুজিবৰ কাৰণে অনেক ধৰ্ম ব্যৱস্থা আছে যাগ যজ্ঞ পূজা পাতাল তীৰ্থ স্নান দান দক্ষিণা সকলো এই সকলো ধৰ্ম ব্যৱস্থাৰ লগত যদি হৰি গুণ কীৰ্তন নাথাকে তেতিয়াহ'লে তেওঁ ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে তাৰমানে যজ্ঞ যেতিয়া কৰিব যজ্ঞত যিবিলাক শ্ৰেষ্ঠ মন্ত্ৰৰ আহ্বান কৰা হয় সেই শ্ৰেষ্ঠ মন্ত্ৰ এইকাৰণে তেওঁলোকক শ্ৰেষ্ঠ মন্ত্ৰ বোলা হয় যে সেই প্ৰত্যেকটো মন্ত্ৰতেই হৰি গুণ নাম সন্নিৱিষ্ট হৈ থাকিব বেদৰ সেই নিৰ্বাচিত মন্ত্ৰৰ দ্বাৰাই তেওঁলোকে যজ্ঞ সাধন কৰে সেইকাৰণে কলিৰ যুগত যজ্ঞ সাধন কৰাটো ইমান সহজ সাধ্য নহয় কাৰণ সেই বৈদিক ব্ৰাহ্মণ সকলৰ শ্ৰীমুখে অত্যন্ত বিশুদ্ধ উচ্চাৰণৰ দ্বাৰা বেদৰ সেই মন্ত্ৰসমূহ উচিত ধৰণে যজ্ঞত অগ্নি আদি প্ৰজ্বলিত কৰি সম্পূৰ্ণ বিধি ব্যৱস্থাৰ দ্বাৰা ভগৱানৰ নাম কীৰ্তন কৰি যজ্ঞ আদি সম্পাদিত কৰা হয় ই অত্যন্ত জটিল কৰ্ম ইমান সহজ কথা নহয় কৰিব পাৰে আজিও তেনেকে বিশুদ্ধভাৱে যজ্ঞ সম্পাদিত কৰা ব্যক্তি আছে মই নাই বুলি নকওঁ সেইকাৰণে আমি ইয়াক নালাগে বুলি নকওঁ তাক কৰিবলৈ অসুবিধা আছে যেনে যজ্ঞত যিসমূহ দ্ৰব্য বস্তুৰ ব্যৱহাৰ হ'ব সেইবিলাক সম্পূৰ্ণ বিশুদ্ধ হ'ব লাগিব আৰু যিজন যজমানে যজ্ঞ সাধন কৰি পেলাই যিজনে সুচশ্ৰুব হাতত তুলি ল'ব তেওঁ বিশুদ্ধ হ'ব লাগিব তেওঁৰ জন্ম নক্ষত্ৰৰ পৰা আৰম্ভ কৰি সব বিশুদ্ধ হ'ব লাগিব কিন্তু এতিয়াও ভাৰতবৰ্ষত এনেকুৱা কিছুমান আশ্ৰম আছে য'ত দৈনন্দিন যজ্ঞ হয় তাত তেওঁলোকৰ নিজা নিজা গৌশালা আছে হাজাৰ হাজাৰ সুন্দৰ সুন্দৰ গাই আছে তেওঁলোক সেই গাইবিলাক কতো নোলায় আপোনালোকে আমাৰ হেৰিটো দেখিছে এই ভাগৱততো দশমত বৰ্ণন কৰিছে যে কৃষ্ণ পুৰুষে এই যিবোৰ ক্ষীৰতী গাই সেই ক্ষীৰতী গাইবিলাক গোকুলৰ পৰা কতো যোৱা নাই তেওঁলোক তাতেই থাকিব কেৱল বাছুৰী বিলাক আৰু অন্যান্য গৰু বিলাকে গৌৰক্ষ আৰু দামৰি বিলাক আৰু তেওঁলোকে গৈছিলে ক্ষীৰতী গাই কতো নাযায় ঘৰতে থাকিব সম্পূৰ্ণ তাক নিত্য স্নান আদি কৰাব আপুনি আমি তেনেকে গো পালন কৰি পোৱাই নাই মই নিজ চকুৰে দেখি থৈ আহিছো ৰাতিপুৱা সম্পূৰ্ণ স্নান কৰাব সুন্দৰ টাৱেলেৰে গা মচি দিব তাৰপিছত আৰতি থাল লৈ আহিব সম্পূৰ্ণ তেওঁলোকক আৰতি কৰিব দণ্ডৱত প্ৰণিপাত কৰি কৰি প্ৰতিগৰাকী গাইৰ চৰণত প্ৰণিপাত জনাব তিলক লগাব তেওঁলোকক সুন্দৰকে খাদ্য খাবলৈ দিব তাৰপিছত তেওঁলোকক গাই খীৰাব ইমান নৈতিকতাৰ মাজেৰে তেওঁলোকে দুগ্ধ উৎপাদন কৰে আৰু সেই দুগ্ধৰ দ্বাৰা নিৰ্মিত তেওঁলোকৰ আশ্ৰমতে নিৰ্মিত ঘিৰ দ্বাৰা তেওঁলোকে যজ্ঞ সম্পাদিত কৰে কিন্তু দুৰ্ভাগ্য কি আমাৰ যে দোকানত যায় কয় যে ঘি লাগিছিল দোকানীও সোধে যে কিহৰ কাৰণে লাগে ঘিটো বোলে এইটো যজ্ঞৰ কাৰণে লাগে তেতিয়াহ'লে এইটো লৈ যাওঁ বোলে এইটো খাব নোৱাৰে নেকি সেইটো নাখাব এইটো খালে দিগদাৰ আছে আপোনাৰ ল'ৰা ছোৱালীক নোখোৱাব তাৰমানে কি হল যিটো ঘি আপুনি খাব নোৱাৰে যিটো ঘি আপুনি ল'ৰা ছোৱালীক খুৱাব নোৱাৰে সেইটো ঘি ভগৱানক খুৱাই আছে ভগৱানটো একোৱেই নহয় অৰ্থটো এইটোহে হল এইটো হ'ব নোৱাৰে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আজিৰ তাৰিখত এটা ধাৰণা মানুহক দিয়া হল অত্য কট্টৰ ভাৱে যে এশৰণীয়া বিলাকে যজ্ঞ কৰোতাসকলক নিন্দা কৰিছে যজ্ঞ কৰিব নালাগে পূজা কৰিব নালাগে নহয় গুৰুজনাই এইটো কোৱা নাই যদি আপুনি উচিত নৈতিক বিধানৰ দ্বাৰা বিধিৰ দ্বাৰা যি ধৰণে বিধান কৰিছে যদি সেই বিধানক মান্যতা কৰি আপুনি কৰিব পাৰে তেতিয়াহ'লে কৰক কিন্তু দেখা গ'ল যে সেই বিধানসমূহ কলি যুগত বিশেষভাৱে অন্য বাকী তিনিটা যুগত সম্ভৱ আছিল কলিৰ যুগত তাক উচিত বিধানেৰে পালন কৰাটো সম্ভৱপৰ কথা নহয় তিলখিনি আপুনি বজাৰৰ পৰা লৈ আহিব তাতে পোকে নধৰিবৰ কাৰণে সম্পূৰ্ণ মেডিচিন স্প্ৰে কৰি থৈ দিছে সৰিয়হখিনিত মেডিচিন স্প্ৰে কৰি থৈ দিছে এটা মহাপুৰুষ শংকৰদেৱে আজি ভাৰতবৰ্ষত আপোনালোকে দেখিব যে সমগ্ৰ ভাৰতবৰ্ষত প্ৰত্যেকটো তীৰ্থস্থানত
প্ৰত্যেকটো ক্ষেত্ৰত ঈশ্বৰক অৰ্পণ কৰা প্ৰসাদৰ সকলোতে ভিন্নতা আছে, বেলেগ বেলেগ। জগন্নাথত একদম অন্ন, দাইল, চব্জি, পায়স চব আগবঢ়ায়। কিন্তু আপুনি মথুৰা বৃন্দাবনত নাপাব। মথুৰা বৃন্দাবনত একদম গাখীৰৰ উৎপাদিত যিবিলাক দ্ৰব্য ভগৱানক সেইবিলাক দিয়ে। মিচিৰি দিব, মানে ক্ষীৰৰ লাৰু দিব, ক্ষীৰ দিব, সম্পূৰ্ণ সেয়া প্ৰসাদ। আৰু কৰবাত দেখিব যে অকল বাতাচা দিছে, কুৰ্মা দিছে। আমি হেৰিত গৈ দেখিলো, বাৰাণসীৰ ফালে গৈ দেখিলো, তাত লুচি, পুৰি, চব্জি সেইবোৰ ভগৱানক খিচিৰি ধুনীয়া, আৰু সেইবোৰ খায়ো ভাল লাগে। তেওঁলোকে সেই ধৰণে নিৰ্মাণেই কৰে, এইটো একদম বিশুদ্ধতাৰে নিৰ্মাণ কৰে। কিন্তু অসমত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এটা ব্যতিক্ৰমী ভগৱানক নৈবেদ্য নিবেদন কৰি থৈ গল। সেইটো হল কি, যে গাজি মুগ, ঘৰৰে মধুৰিআম, বাৰীৰ চকৰ কল। আমাৰতো এনেকুৱা আছিলে যে নতুন চোপাত যদি প্ৰথম কল হৈছে, এইটো নতুন চোপাৰ কল, নাম দিব লাগিব। এইটো মানে এটা পদ্ধতি আছিল যে এইটো নতুন চোপাত প্ৰথম কল লাগিছে, এইটো ঈশ্বৰক দিব লাগিব। সকলো বান্ধৱক মতাই লৈ আহি পেলাই সেই কলৰে প্ৰসাদ দিছিল। গুৰুজনাই প্ৰত্যেকটো কৰ্ম ব্যৱস্থাত জড়িত প্ৰত্যেকজন ব্যক্তিকে তেওঁ কামত লগাইছিলে। গুৰুজনাই হয়তো ভবা নাছিল যে অসমীয়া মানুহ এটা সময়ত ইমান নিষ্কৰ্মা হৈ যাব যে ক'বাত তাৰ কাটা পাৰ হৈ অহা সকলৰ দ্বাৰা উৎপাদিত দ্ৰব্যহে কিনি আনি ভগৱানক অৰ্পণ কৰিব। এনেকুৱা নিষ্কৰ্মা অসমীয়া জাতি হব বুলি হয়তো গুৰুজনাই কেতিয়াও ভবা নাছিল। গুৰুজনাই ভাবিছিলে যে ভকতে নিজ হাতে মগু মাহৰ খেতি কৰিব, নিজে কল ৰুব, কুঁহিয়াৰ ৰুব, ফলৰ গছ ৰুব, আৰু সেইবোৰ খুব গৰ্বেৰে ছিঙি আনি সম্পুষ্ট অঞ্জলি ভৰি ভগৱানৰ চৰণত দিব। কিন্তু আমি তেতিয়া পৰাণমুখী, পৰনিৰ্ভৰশীল হৈ গলো। মই ভাবো আমি ভগৱানক শৰাই নিবেদন কৰাৰ যোগ্যতাই আমাৰ নাই, কাৰণ মগুখিনি আমি দোকানৰ পৰা কিনি আনিম, নাৰিকলটো আমি বেলেগ কেৰেলাৰ পৰা অহা নাৰিকলটো কিনি লৈ আহিম, আদাখিনি আমি ক'ৰ পৰা আহিছে ঠিক নাই, দিছো, দি পেলাই আমি ভগৱানক দিছো। গুৰুজনে এই প্ৰসাদ এইকাৰণে নিৰ্মাণ কৰিছিল যে আমি বিলাক কৰ্মত হৈ থাকো, যাতে আমি বিলাকে যাতে ভগৱানৰ নামত নিৰ্মিত বা দ্ৰব্যখিনি আমি যাতে তেনেকে দিব পাৰো। সেইকাৰণে হে প্ৰভুসকল, তোমাৰ নামে তোমাক পুজো গধূলি পোৱা। বিশুদ্ধ বস্তু কলিৰ যুগত এটাই আছে, হৰিনাম। তাক অশুদ্ধ কৰিব পৰা কলিৰ 14 পুৰুষৰো শক্তি নাই। হৰিৰ নামক অশুদ্ধ কৰিব পৰা ক্ষমতা কলিৰ নাই। কিন্তু কলিৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে ই সকলো বস্তুকে মানে অশুদ্ধ কৰি পেলালে। এনে কি আমাৰ চিন্তা আৰু যিবিলাক আমাৰ চিন্তা, সেই চিন্তাবিলাকো আমাৰ বৰ ঠেক আৰু হেৰি কৰি পেলালে কলিৰ প্ৰভাৱত। আমাৰ চিন্তাবিলাকো আমাৰ বৰ নিচ হৈ গল এতিয়া, প্ৰদূষিত যাক কয়। প্ৰদূষিত চিন্তাৰ দ্বাৰা ভগৱানক আপুনি বুজিব নোৱাৰে। গতিকে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ। সেইকাৰণে হৰি গুণ গানক সমস্ত ধৰ্মৰ ভিতৰতেই শ্ৰেষ্ঠ ধৰ্ম। আপুনি আমাৰ যিটো নিবিড় কীৰ্তন বুলি কয়, আজি আপোনালোকে দেখিলে এইটো বীৰ কীৰ্তন। আমাৰ কনচেপ্ট বিলাক সকলোৰে বেলেগ। যে বীৰ কীৰ্তন খুব ধুনীয়াকে আমি সকলোৱে চাপৰি বজাই, তাল বজাই, নেগেৰা বজাই আমি নাম গালো। কিন্তু আমাৰ নিবিড় কীৰ্তন এটা আছে, এইটো হ'ল কি শৰণৰ যিখিনি বাক্য গুৰুৱে যিখিনি দিছে, সেইখিনি ৰাতিপুৱা স্নান কৰি যিটো নাম জপৰ যিটো ব্যৱস্থা, একান্ত চিত্তে যেতিয়া নাম জপ কৰিব, ইয়াক নিবিড় কীৰ্তন বোলে। অৰ্থাৎ সদায় যদি গধূলি পুৱা আপুনি গুৰুৰ পৰা প্ৰাপ্ত বীজ নামৰ দ্বাৰা নিবিড় কীৰ্তন ভজন যিসকলে গ্ৰহণ কৰিছে, শৰণ ভজন গ্ৰহণ কৰিছে, তেওঁলোকে গুৰু সেৱা কৰোঁতে যিখিনি নাম মন্ত্ৰ ভগৱানৰ চৰণত অৰ্পণ কৰে, সেইখিনিয়ে ভগৱানৰ কাৰণে আপোনাৰ পৰা প্ৰাপ্ত শ্ৰেষ্ঠ নৈবেদ্য। শ্ৰেষ্ঠ নৈবেদ্য। ইয়াতকে আৰু বেলেগ নৈবেদ্য আপুনি অৰ্পণ কৰাৰ প্ৰয়োজনেই নাই। তথাপিও যিহেতু এটা ব্যৱস্থা মহাপুৰুষে কৰি থৈ গৈছে, সেইকাৰণে আমি শৰাই, সঁফুৰা, ফল মূল ইত্যাদি অৰ্পণ কৰি এনেকুৱা এটা প্ৰসাদ মহাপুৰুষে নিৰ্মাণ কৰিলে, যাক ৰোগী নিৰোগী বুলি কথা নাই, সকলো মানুহে সকলো অৱস্থাত গ্ৰহণ কৰিব পৰা এটা দ্ৰব্য। গতিকে 12 স্কন্ধ মিলে আকে প্ৰতিপাদ্যে শুনা ফলশ্ৰুতি তাৰ।
গোটেই 12 স্কন্ধ ভাগৱতে মিলি এই কথাটোকে প্ৰতিপাদন কৰিছে। প্ৰতিপাদন শব্দটো ইয়াত ব্যৱহাৰ হৈছে, প্ৰতিপাদ্যে। প্ৰতিপাদন মানে অংকক, এটা গণিতক যেতিয়া সমাধান কৰা হয়, সমাধান কৰি পেলাই তাৰ যিটো পৰিণাম বা ৰিজাল্ট বা ফলাফল ওলায় তাক প্ৰতিপাদিত ফল বোলে। অৰ্থাৎ জীৱন নামৰ এই জটিল অংকটোকো, সংসাৰ নামৰ এই জটিল অংকটোকো সমাধান কৰিবলৈ গ'লে আপুনি তাৰ যিটো পৰিণাম পাব, ফল পাব, সেই ফলটো ভগৱানৰ ওচৰত অৰ্পণ কৰিব লাগে। যি পাইছে আপুনি, আপোনাৰ জীৱনত যি পাইছে সেয়া ভগৱানক অৰ্পণ কৰি দিয়ক, যে প্ৰভু এইটোৱে পাইছো, তুমি যি দিছা আৰু এইখিনিয়ে তোমাক মই অৰ্পণ কৰি দিছো। মোৰ জীৱনত প্ৰাপ্তি পৰিণাম সেয়া মই ভোগ নকৰো, তুমিয়ে ভোগ কৰিব লাগিব ভগৱান। সংকল্পটো তেনেকুৱা হ'ব লাগে মানুহৰ। কিন্তু আমাৰ বিলাকৰ চিন্তা কি হ'ল, যে আমি বিলাকে যিটো পৰিণাম আমাৰ জীৱনত প্ৰাপ্তি হ'ব, পৰিণামটো মই ভোগ কৰিম, এই ধাৰণাটোৰ কাৰণে আপোনাৰ যি পৰিণাম পাইছে সেই পৰিণামৰ ফল আপুনি ভোগ কৰি সুখ দুখটো আপুনি নিজেই প্ৰাপ্তি হৈছে। সন্তোষম পৰম সুখম, সজ্জনসকলে সন্তুষ্টিৰ দ্বাৰা সকলোতে সুখ লাভ কৰে। ভাগৱতৰো গোটেই 12 স্কন্ধৰ এক বিশেষ বিশ্লেষণ সুখ আৰু সুতৰ দৰে পৰম শ্ৰদ্ধেয় ঋষিৰ শ্ৰীমুখে এটা বিষয়ক প্ৰতিপাদন কৰা হল। সেই প্ৰতিপাদিত বিষয়টো হল হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ। এইটো প্ৰতিপাদন, এইটো প্ৰতিপাদ্য বিষয়। তাৰ ফলশ্ৰুতি পৰিণাম কৈছে এইবাৰ, যে হৰিনামকে সৰ্বশ্ৰেষ্ঠ হিচাপে গ্ৰহণ কৰা সকলৰ জীৱনৰ পৰিণাম, ধৰ্মৰ পৰিণাম কি, ফলশ্ৰুতি কি, ৰিজাল্ট কি, কি পাব তাৰ? ৰাম পৰে বা পিছলে যদি বা সুধায়ে, তৃষ্ণায় পীড়িত হুয়া, নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া। ও এতে কতে তাৰ যতে কপাতে ক, অনেক কোটি জন্মৰ, তাতে লাগে জুই পুৰি ভস্ম হুই মহাশুদ্ধ হয়ে নৰ। এই কথাখিনিৰ কাৰণেই আমি আৰম্ভণিতে কাহিনীটো কৈছো, যে কোনোবাই পৰিলে, পিছলিলে, তৃষ্ণায় পীড়িত হৈ যিকোনো তেওঁৰ প্ৰতিকূল অৱস্থাত, তেওঁৰ জীৱনৰ প্ৰতিকূল অৱস্থাত যদি তেওঁ ঈশ্বৰৰ নাম স্মৰণ কৰে, সেই মুহূৰ্ততে তেওঁৰ জীৱনৰ সমস্ত অনেক কোটি জন্মত তেওঁ কৰি অহা পাপৰ পৰা তেওঁ নিজকে মুক্তি পায়। পাপ পুণ্য মানে কথাটো হৈছে, প্ৰভুসকল মাৰ্কণ্ড পুৰাণ আদিত এই কথা খুব বৰ্ণন কৰিছে, যে বেদে যিবিলাক বিহিত কৰিছে ব্যৱস্থা, ভাৰতীয় সনাতন পৰম্পৰাত কিছুমান বস্তুক নিষেধ কৰিছে, কিছুমান বস্তুক সিদ্ধ কৰিছে, যে এইটো কৰিব পাৰে, এইটো কৰিব নোৱাৰে। আপাত দৃষ্টিত আপুনি নেদেখিব যে ইয়াৰনো কি পাৰ্থক্য আছে, নহয়, ইয়াৰ আভ্যন্তৰীণ সত্য আছে। মাৰ্কণ্ড পুৰাণ আদিত এটা কথা খুব স্পষ্ট কৰিছে এইকাৰণে, যে যদি কোনোবাই বেদৰ বিধান আদিৰ ওপৰঞ্চিও ঘৰৰ যদি কোনোবা বয়োবৃদ্ধ ব্যক্তিয়ে, কোনোবা সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে যদি কিবা এটা কথা নিষিদ্ধ কৰিছে, তাকো বেদৰ বিধান বুলি মান্যতা দিব লাগে। বুঢ়া লোকে কৈছে, আই বাবা এইটো নকৰবি, এইটো নাপায় দে, বাছ নাপায়। আৰু আপোনাৰ তাত উপৰি প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। এগৰাকী বয়সৰ অভিজ্ঞতাৰে পুষ্ট এগৰাকী ব্যক্তিয়ে এই কামটো কৰিবৰ কাৰণে আপোনাক বাৰণ কৰিছে, তেওঁৰ প্ৰতি সন্মান জনাই কামটো নকৰাকে থকাটো উচিত, কাৰণ সিও এক বিধানে। এইবিলাক বস্তুৰ প্ৰতি আমাৰ আজিৰ প্ৰজন্ম ভয়ংকৰ ভাৱে তেওঁলোক স্খলিত হৈছে। তেওঁলোকে এইবিলাক বুঢ়া মানুহ কলে হব নি, এওঁলোকে কি জানে, আধুনিক জগতখন আমিহে জানো, পৃথিৱীখন আমাৰ হাতৰ মুঠিত। হয়, পৃথিৱীখন তোমাৰ হাতৰ মুঠিত, কিন্তু গছৰ তলত নগ্ন হৈ সাধন কৰা ঋষিসকলে তেতিয়াই আমাৰ শাস্ত্ৰসমূহত বিদ্যুৎ শব্দৰ প্ৰয়োগ কৰি থৈ গৈছে। তাৰমানে কাৰেণ্টৰ উৎপাদন হও সিদিনা অমুক বিজ্ঞানীয়ে কৰা, এইটো নহয়, তাৰ বহু হাজাৰ বছৰ আগতে ভাৰতবৰ্ষৰ ঋষি মুনিসকলে বিদ্যুৎ শব্দৰ প্ৰয়োগ কৰিছে। কাৰেণ্ট, যান শব্দৰ ব্যৱহাৰ কৰিছে, আকাশী বিমানৰ কথা উল্লেখ কৰিছে। পৃথিৱীৰ নাম জগত বুলি কৈছে। জগত শব্দৰ অৰ্থ হল ভ্ৰাম্যমান। পৃথিৱী যে ঘূৰে, স্থিৰ নহয়,
তাৰ প্ৰামাণিক সত্য হাজাৰ হাজাৰ বছৰ আগত বেদজ্ঞ ঋষিসকলে নিৰ্ণয় কৰি থৈ গুচি গৈছে। তাৰমানে কি, তেওঁলোক গছৰ তলত কাপোৰ নিপিন্ধাকে বহি থাকিল বুলি তেওঁলোকক আপুনি ভাবিব নেকি যে তেওঁলোক বৈজ্ঞানিক নহয় বুলি? কোনোবা, গতিকে তেওঁলোকৰ সেই সত্যতাটোক আজি আপুনি চাওক, ৩য় স্কন্ধত এটি বৰ্ণন আছে কপিল দেৱতী সংবাদ। তাত কৈছে যে কৰ্দমে এনেকুৱা এখন বিমান নিৰ্মাণ কৰিলে দেৱহতীৰ লগত বিহাৰ কৰিবৰ কাৰণে। সেই বিমানখনৰ বৰ্ণনা পুৰা পৃষ্ঠাজোৰা ভাগৱতত বৰ্ণন কৰিছে। আৰু কোনে কৰিছে? স্বয়ং মহাপুৰুষ শংকৰদেৱৰ নিৰ্দেশত। সেই বিমানখন কি বুলি কৈছে? যে এইখন আকাশতো চলে, মাটিতো চলে, পানীৰ তলতো যায়। তাৰমানে কি, এনেকুৱা বিমানৰ কথা শাস্ত্ৰত বৰ্ণন হৈ আছে ভাৰতবৰ্ষত, যে যিখন বিমান আকাশতো উৰিব পাৰে, স্থলভাগতো যাব পাৰে, পানীৰ ওপৰতো চলিব পাৰে আৰু পানীৰ তলেৰেও যাব পাৰে। যিখন বিমানত কৰ্দমে দেৱহতীক লৈ পেলাই বিহাৰ কৰিছিল, আৰু সেই বিমানখনত থকা সা সুবিধাসমূহৰ কথা যি ধৰণে বৰ্ণন কৰিছে, শত সহস্ৰ দাস দাসী আছে তাত, সম্পূৰ্ণ খোৱা খাদ্যৰ ব্যৱস্থা আছে তাত, সম্পূৰ্ণ তাত উপবন আছে ভিতৰতে আছে এইবোৰ। সেইকাৰণে সেই প্ৰভুসকল বয়োবৃদ্ধ লোকসকলে যদি কিবা মানা কৰিছে, জ্যেষ্ঠজনে যদি কিবা এটা কথাত বাৰণ কৰিছে, আজিৰ প্ৰজন্মক শিকাব লাগে, আমাৰ পিতৃ মাতৃ বিলাকে বোলে অমুকে এইটো মানা কৰিছে ন, বাবা মানা কৰিছে যে নকৰিবা। তেওঁ যিহেতু মানা কৰিছে, তেওঁ জ্যেষ্ঠ লোক, ঠিক আছে তুমি নকৰাকে থাকাচোন, এইটো তেওঁ যিহেতু মানা কৰিছে। বহুতে কব খোজে যে যুক্তিৰ দ্বাৰা প্ৰতিপন্ন কৰিব লাগিব। হয়তো তেওঁৰ হাতত সেই যুক্তিটো নাথাকিব পাৰে, কিয় তেওঁ মানা কৰিছে, কিন্তু তেওঁৰ বয়সৰ অভিজ্ঞতাৰে সেই কামটো কৰি তাৰ যিটো ভয়ংকৰ পৰিণাম তেওঁ ভুগিছে, তাৰ ভিত্তিত তেওঁ হয়তো আপোনাক সেই কৰ্মটো কৰাৰ পৰা বাৰণ কৰিছে। সেইকাৰণে কৈছে যে মানুহে মানুহৰ জীৱনত যিসমূহ পীড়া নাপাওক কিয়, সেই পীড়াসমূহত যদি তেওঁ ঈশ্বৰৰ নাম ল'ব পাৰে, সেই শক্তি যদি তেওঁ অৰ্জন কৰি ৰাখিছে, তেতিয়াহ'লে কৌটি কৌটি জন্মৰ মহাপাপৰ পৰা তেওঁ মুক্ত হৈ যায়। ৰাম যিটো জনে কৰে শ্ৰৱণ কীৰ্তন, কৃষ্ণক কৰি কীৰ্তন, ইহাৰ চিত্তত হুৱন্ত প্ৰৱেশ ভগৱন্ত নাৰায়ণ। কোনোবাই যদি কৃষ্ণৰ কীৰ্তন কৰিব পাৰে, একান্ত চিত্তে শ্ৰৱণ কৰিব পাৰে, শ্ৰৱণ কৰিব পৰা সামৰ্থ্যও লাগিব প্ৰভু। কৃষ্ণ কথা কোনোবাই কৈ আছে, তাত মনোনিৱেশ কৰিব পৰাটো, মনোনিৱেশ, কৃষ্ণ কথাত মনোনিৱেশ কৰিব পৰাটো বৰ সামৰ্থ্যশালী ব্যক্তিসকলৰ ব্যতিৰেকে বেলেগে নোৱাৰে। কিন্তু তেওঁ মনোনিৱেশ নকৰে, বহি থাকিব লাগে, বহি আছে, কিন্তু তেওঁৰ মন গৈ ক'ৰবাত বেলেগত আছে। সোনকালে হলে ভাল হয়, মোৰ অমুক কাম এটা আছে, কৰিব যাব লাগে, আহি বৰ বেয়াকে ফচি গলো, উঠিব নোৱাৰো, এনেকুৱা পৰিস্থিতি হব পাৰে। সেইটো তেওঁ মনোনিৱেশ কোনো কাৰণত কৰিব নোৱাৰে। কি জাগাত আহি পৰি গলো, বৰ বেয়াকে ফচি গলো, কেতিয়াবা সামোৰে। ঠিক তেনেকে ঈশ্বৰৰ কথাত মনোনিৱেশ কৰিব পৰাটো বহুত ডাঙৰ কথা। যদি কোনোবাই তেনেকে ঈশ্বৰৰ কীৰ্তনত মনোনিৱেশ কৰিব পাৰে, কীৰ্তন কৰোতেও মনোনিৱেশ লাগিব, তেওঁ অন্য মন যদি বেলেগত বিচলিত হৈ গল, তেওঁ কীৰ্তন কৰিব নোৱাৰে। শ্ৰৱণ কৰিলে তেওঁ যদি মন বেলেগত বিচলিত হৈ গল, তেওঁৰ যদি মনটো বিভিন্ন দিশলৈ গতি কৰিলে, নোৱাৰিব। গতিকে মনোনিৱেশ কৰি মননশীল দৃষ্টিভংগীৰ দ্বাৰা কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন যিজনে কৰিলে, তেওঁৰ চিত্তত ভগৱন্ত নাৰায়ণ প্ৰৱেশ কৰে বুলি কৈছে। চিত্তত ভগৱান প্ৰৱেশ কৰে। চিত্তত ভগৱান প্ৰৱেশ কৰে মানে চিত্তত ভগৱান থাকেই, সি মাত্ৰ প্ৰকাশিত হয়। প্ৰত্যেকজন দুষ্টজনৰ চিত্ততো ভগৱান আছে, আপুনি নাভাবিব। দুষ্টজনৰ অন্তৰতো ভগৱান বিদ্যমান হৈ আছে। আর এতেকে পাতেক পলায় তার যেন সূর্যর আগে আন্ধার,
প্ৰচণ্ড বতাহে যেন উৰুৱাৱে নথাকে মেঘ সঞ্চাৰ হৰি কীৰ্তনে সে জানা মহাবল সমস্তৰে হৰে পাপ তাতে ব্যতিৰেকে আন কথা যত আন কথা সমস্তে মিছা প্ৰলাপ ইয়াত প্ৰলাপ শব্দ ব্যৱহাৰ কৰিছে মহাপুৰুষে প্ৰলাপ শব্দটো বৰ বেলেগ শব্দ প্ৰলাপ কোনে বকে পাগল বিলাকে বকে যাৰ মস্তিষ্কৰ স্থিৰতা নাই তেওঁলোকে প্ৰলাপ বকে ইয়াত এনেকুৱা কথা এটা কলে যে আপোনাৰ শ্ৰীমুখে যদি কৃষ্ণ গুণ নোলাই পেলাই বেলেগ কথা ওলাল সেইবিলাকক প্ৰলাপ বুলি কৈ দিছে অকথা বুলি কৈছে আমাৰ ইয়াতহে ভাগৱত পাঠ বুলি কয় ভাৰতবৰ্ষৰ অন্য প্ৰান্তত ভাগৱত পাঠ বুলি নকয় কথা কৰা বুলি কয় कथा वचन हो रहा है कथावाचक कौन आया है अमुक आया है श्रीमान कथावाचक है और हम लोग कथा सुनने के लिए जा रहे हैं कथा শুনিবলৈ যাও তাৰ মানে ইয়াত যিখিনি কথা হ'ব সেইখিনিয়ে কথা বাকিবিলাক অকথা কথা ন এইবিলাক অকথা হয়তো দিনে ৰাতি বাপৰে ফোনত কিছুমান মানুহৰ কথা আপুনি শুনিলে আচৰিত কি আঞ্জা বনালে নিমখ কিমান দিলে হালধি ৰংটো কেনেকুৱা হৈছে এই কথাও ফোনত পাতে সময় নাই মানুহৰ এনে হলে সময় নাই আৰু এনে হলে অজস্ৰ সময় ফোনত মানে এনেকুৱা অবান্তৰ অযথা কথাৰে মানুহে সময় পায় প্ৰাপ্তি হয় ভাবিলে আচৰিত লাগে কিন্তু সেই ব্যক্তিক যদি আপুনি কৃষ্ণ কথা শুনিবলৈ কয় তেওঁৰ জীৱনত সময় নাই গতিকে অযথা অবান্তৰ কথা আপুনি আপোনাৰ জীৱনত নোকোৱাই মংগল কাৰণ আমাৰ আগতে হেৰি আজিকালিও চাগে দিয়ে ৰেডিঅ'ৰ প্ৰভাৱ নাইকিয়া হৈ গ'ল নোকোৱাই ভাল বুলি এটা অনুষ্ঠান দিছিলে হয়নে আমি খুব শুনিছিলো সৰুতে এটা ৰেডিঅ'ত এটা অনুষ্ঠান আছিলে দুৰ্গেশ্বৰ বৰঠাকুৰতে খুব কৰিছিলে আমাৰ চেতনা দাসতে আহতে কৰিছিল কি নোকোৱাই ভাল তাৰমানে সেইবিলাকত তাতে ধুনীয়া কথা কিছুমান কয় আচলতে কথা না নোকোৱাই ভাল এজন মানুহক এবাৰ খুব মানে তেওঁক মানে সম্বৰ্ণা জনালে মানুহে মিটিং এখনত সম্বৰ্ণা জনালে তেওঁক খুব মানে যে এওঁ এজন অত্যন্ত বীৰ পুৰুষ এনেকুৱা সাহসী বীৰ পুৰুষ আমাৰ এই অঞ্চলত দ্বিতীয়জন নাই সেইকাৰণে আজি ৰাজহুৱা সভাই তেওঁক আমি বিৰল সন্মান যাচিব খুজিছো হেৰিটো কি যে নাও খেল হৈ আছিল নাও খেল হৈ থাকোতে এটা শিশু হঠাতে পানীত পৰি গ'ল যাওঁতে এই ব্যক্তিজনে জাপ মাৰি দি সেই শিশুটো বচালে তাৰমানে এনেকুৱা কাম কৰাৰ কাৰণে তেওঁ সমাজে আজি মানে হেৰি দিলে সম্বৰ্ণা জনাব এতিয়া তেওঁ সম্বৰ্ণা বুঢ়া মানুহজনে এনে বাৰে বাৰে মানুহৰ মাজত এনেকে চাই আছে তাৰমানে হেৰি আপুনি কি চাই আছে ইমান বোলে মই এই অসৎ ল'ৰাটোক চাই আছো বোলে কোনটো অসৎ ল'ৰা বোলে যিটো মোক গটা মাৰি পানীত পেলাই দিছিলে তাৰমানে আপুনি নিজে জাপ দিয়া নাছিল এই মানুহ মৰিবলৈ হয় না এই মস্ত ভৰপূৰ পানীত মানে বাচ্চাটো যেতিয়া পৰিছিলে চবে এনেকে জুমি জুমি চাই আছিলে কোনোবা এটা ল'ৰাই তেওঁক ঠেলা মাৰি যে মোক ঠেলা মাৰি দিলে মই তাতে পানীত পৰিলো এতিয়া বাচ্চাটো মোক ধৰিলে মই তাক এৰাই দিওঁ সি মোক নেৰে এনেকে যত পটকে কোনোবাই গৈ আমাক লৈ আহিলে তাৰমানে আপুনি উদ্ধাৰ কৰা নাই কৰা কোনে পানীত যাব গতিকে এইটো নোকোৱাই ভাল এতিয়াতো ইমান মেল মিটিং সমাজ বেনাৰ সম্বৰ্ণা কিমান প্ৰশংসাৰ উপৰি প্ৰশংসা সেইবিলাক ক'ত যাব এতিয়া কথাটো এইটো তাৰমানে নোকোৱাই ভাল তাৰমানে সেই অকথা আৰু অকামত মানুহ লাগিব নালাগে সেই নোকোৱাই ভাল কয় যদি কবলৈ যদি মন আছে কৃষ্ণ গুণ গাওক কবলৈ যদি মন আছে ভগৱানৰ যশস্যাক কীৰ্তন কৰক আপোনাৰ সন্তানটোক আমি কেতিয়াবা সৰু ল'ৰা ছোৱালীবিলাকে দুষ্ট কৰিলে আমাৰ মানুহে দুই ধৰণে কথা কয় এইটো এটা খটাসুৰ জন্মিছে এনেকে কয় ইমান খটাসুৰ এই চলিটো উৎপাত কিন্তু ধনাত্মক চিন্তাৰ যদি ব্যক্তি হয় তেওঁ কি বুলি কব একদম নটখট কানায়া কৃষ্ণৰ নিচিনা বাক্য দুটা কিন্তু মন কৰিব আপোনাৰ সন্তানটো এটা শিশুৰ মগজুটো যেতিয়া ক্ৰীড়াশীল হবলৈ আৰম্ভ কৰে
নতুন নতুন অভিজ্ঞতা হলে সি জুইকুৰতো হাত দিবলৈ যাব, পুৰিলে গম পাব এইটো পুৰে, সিদিনাখনৰ পৰা নিদিয়ে। তেনেকে তেনেকে সিহঁতে কথাবিলাক শিকিবৰ কাৰণে আৰম্ভ কৰে। বস্তুটো পেলাই দিলে কি হব, কলম এটা নতুন কলম এটা এনেকে ভাঙি দিলে, ভাঙি দিয়াৰ লগে লগে মাকে গৈ 2 থাপৰ মাৰি কলমটো পেলাই দিলে, সি কান্দিলে। কিন্তু আপুনি তাক নামাৰিবচোন, আপুনি কলমটোতো ভাঙিলে, এইটোতো নষ্টই হ'ল, তাকতো আৰু কি কৰিব আপুনি। কিন্তু আপুনি লক্ষ্য কৰক, দেখিব যে সি যেনেকে ভাঙিছিল আৰু তেনেকে সেইটো জোৰা লগাবৰ কাৰণে চেষ্টা কৰিব। তাৰমানে এইবাৰ তাৰ মগজুটো আকৌ পজিটিভ দিশলৈ গুচি আহিলে। কিন্তু আমি তাক পজিটিভটো হবলৈ নিদিলো, ইমান খটা খোজ চলি 2 থাপৰ লগাই দিলো, গুচি আহিলো। তাৰ মগজুটোক বিকাশ হবৰ কাৰণে আমি নিদিলো। কিন্তু শিশু ল'ৰা ছোৱালী বিলাকৰ উপদ্ৰৱটো সেইবিলাক বৰ ভাল, কিছুমানে এনজয় কৰে, খুব উপভোগ কৰে। একদম কৃষ্ণ কানহাইয়া নিচিনা, খট নাট খট কানহাইয়া লাল। তো মই কোনটো কব যে আপোনাৰ দৈনন্দিন আৰু বাস্তৱ জীৱনত আপুনি ভগৱানৰ গুণ সকলোতে লক্ষ্য কৰিব পাৰে। অন্ন ৰান্ধিছে যে আপোনাৰ আইগৰ পত্নী গৰাকীয়ে অন্ন ৰান্ধিছে, কেতিয়াবা ভালো হব পাৰে, কেতিয়াবা বেয়াও হব পাৰে। স্বামীৰ দায়িত্ব কি যে তুমি সাক্ষাৎ অমৃত ৰান্ধিছা লক্ষ্মীৰ নিচিনা, সেইটো তেওঁৰ পজিটিভ চিন্তা। এইবোৰ কি ৰান্ধিছা, সদায় সদায় তোমাৰ এইবিলাক লৈ যোৱা। এইটো আইগৰাকীও মনত দুখ পাব যে মইতো কষ্টকে ৰান্ধিছো, তেওঁতো আৰু কোনো ৰান্ধনীয়ে বেয়া হওক বুলিতো নাৰান্ধে, এইটোতো নিয়মে নহয় ৰান্ধনীৰ। তেওঁ প্ৰয়াস আৰু প্ৰযত্ন কৰে যাতে সুস্বাদু হয়। তেওঁৰ সেই প্ৰয়াসটোৰ প্ৰতি সন্মান জনাই আপুনি যদি সন্তুষ্টিৰে তাক গ্ৰহণ কৰে, তেতিয়া আপুনি কিন্তু সোৱাদ পাব। তাত সোৱাদটো ক'ত থাকে কওকচোন, ক'ত থাকে? জিভাত। সোৱাদটো মগজুত থাকে, জিভাত নাথাকে। মগজুৱে যিটো নিৰ্দেশনা দিলে সেইটোৱে। যাৰ সোৱাদ জিভাত থাকিলে সি নিৰ্ণয় কৰিব ভাল বেয়া, আৰু যাৰ সোৱাদ মগজুত থাকে সন্তুষ্টিৰে, তেওঁ ভাল বেয়া বিচাৰ নকৰে। বৰ সুন্দৰ হৈছে, সুন্দৰ। নিমখ নহলেও কথা নাই, হলেও কথা নাই, জ্বলা হলেও কথা নাই, বুজিছে নাই? মানুহৰ মস্তিষ্কটো তেনেকুৱা বস্তু। তাৰমানে সেইকাৰণে কৈছে যে কথা আৰু অকথাত লাগি থাকি মানুহ বিলাকে, ঈশ্বৰ চিন্তাৰ ব্যক্তিসকলে এই কামটো কৰিব পাৰে। সেইকাৰণে ইয়াত কৈছে যে সূৰ্যৰ আগত যেনেকে এন্ধাৰ গুচি গুচি যায়, প্ৰচণ্ড কাল অমানিশাৰ পিছতো সূৰ্য উদয় হৈ যায়, আৰু সেই প্ৰচণ্ড অমানিশাটো দূৰ হৈ ফটফটীয়া পোহৰ হৈ যায়। মানুহে ধৈৰ্য ধৰে যে এই অমানিশা, হে ভগৱান ই সোনকালে যাব লাগে, আৰু যাব। সূৰ্য উদয় হোৱাৰ লগে লগে সেই অমানিশা দূৰ হৈ যাব। সেই কাল ৰাত্ৰি, ভূপেন হাজৰিকাই গানত আছে, কাল ৰাত্ৰিৰ বুকুতে লুকাই আছেই প্ৰভাত, বুজিলানে নাই? কাল ৰাত্ৰিৰ বুকুতো এটা সুন্দৰ প্ৰভাত লুকাই থাকিব পাৰে। আপোনাৰ জীৱনৰ দৈনন্দিন জীৱনৰ অনেক দুখ যন্ত্ৰণাৰ মাজতো এটা সুন্দৰ দিন আপোনালৈ কিন্তু ৰৈ আছে। আপুনি কেৱল ধনাত্মক দৃষ্টিৰে ধৈৰ্যৰে ৰৈ থাকক। এদিন আপোনাৰ সকলো দুখ দুৰ্গতি নাইকিয়া কৰি সুদিন আপোনাৰ জীৱনলৈ আহিব। কিন্তু সেই দুৰ্দিনত যদি আপুনি দিশহাৰা হৈ যায়, দুৰ্দিনৰ সময়ত যদি আপুনি ধৈৰ্যহীন হৈ যায়, তেতিয়াহ'লে সেই সুদিনটো আপোনাৰ জীৱনত উপগত নহবও পাৰে। কাৰণ ভুলখিনি তেতিয়াই হৈ যাব, আৰু বেছিকে ভুল হৈ যাব। মানুহৰ মস্তিষ্কটোক যেতিয়া মানুহে প্ৰায়োগিক দিশত বেছি ব্যৱহাৰ কৰিবলগীয়া হয়, সেইখিনি সময় মানুহৰ মগজুৱে কাম নকৰা হয়। ভয়ংকৰ কথাটো এইটোৱে। আৰু বাকী সময়ততো প্ৰয়োজন নাই, সিও ঠাণ্ডা হৈ আছে, আপুনিও ঠাণ্ডা হৈ আছে। কিন্তু যেতিয়া মগজুটোক ক্ষিপ্ৰভাৱে প্ৰয়োগৰ প্ৰয়োজন আহি পৰিছে, আপুনি যদি স্থিৰ আৰু স্থিতপ্ৰজ্ঞ লোক নহয়, তেতিয়াহ'লে সেই মগজুৱে আপোনাক উচিত সময়ত সঠিক সিদ্ধান্ত নিদিব। সেইকাৰণে ঈশ্বৰৰ নাম জপ কৰা ব্যক্তিসকল সৰ্বদা স্থিৰ আৰু স্থিতপ্ৰজ্ঞ। তেওঁলোকৰ সন্মুখত উপগত হোৱা যিকোনো পৰিস্থিতিক তেওঁলোকে সহজভাৱে ল'ব পৰাৰ ক্ষমতা তেওঁলোকৰ। যে যি হব লগা হ'ল হলো, আৰু হব, কি হব, সকলো ঈশ্বৰৰ ইচ্ছা। কিন্তু মই বৰবাদ হৈ গলো, মই শেষ হৈ গলো, মোৰ আৰু কি হব? তেওঁ সেই মুহূৰ্তত মৃত্যুকো সাৱটি লব পাৰে। ডাঙৰ কথা কোনো। স্থিতপ্ৰজ্ঞ লোকসকলৰ কাৰণে এইটো কথা কেতিয়াও নহয়, একো নহয়, যি হল হল। এইটো হবলগীয়া আছিলে, কিজানি এইখিনিহে হল, আৰু কিজানি হবলগীয়া আছিলে। হে ৰাম রাম, হরি কীর্তনে সে জানা মহাবল,
ৰাম যিটো বাক্য সবে কৃষ্ণ নকহে, নকৰে নাম প্ৰখ্যাত, সেহি মিছা বাক্য সেহিটো অসতি, অসন্তৰ কথা যত। যাৰ বাক্যত কৃষ্ণ কথা সন্নিৱিষ্ট হৈ নাথাকে সেইবিলাক অসতি বাক্য। কোনোবাই যদি ভাল কাম কৰিবলৈ যাবলৈ ওলাইছে, আপোনাক যদি কয় যে মই অমুক কামটো কৰিবলৈ যাব ওলাইছো, যোৱা যোৱা যোৱা, কিন্তু সন্তজনে কি বুলি কব? ঈশ্বৰ তোমাৰ সহায় হওক, ভগৱানে তোমাৰ কাৰ্য সিদ্ধি কৰা। তাৰমানে তেওঁৰ বাক্যত সৰ্বদা ভগৱান সন্নিৱিষ্ট হৈ থাকে। অন্ন ললে নে? ঈশ্বৰে দিয়া কৃপাত লোৱা হল। তেওঁৰ বাক্যত ঈশ্বৰ সন্নিৱিষ্ট হৈ থাকে। যিকোনো কথা যে এইটো কৰিম নে? ঈশ্বৰৰ কৃপাত আৰম্ভ কৰক। তাৰমানে ভগৱানৰ নাম যাৰ মুখত সকলো বাক্যতে সন্নিৱিষ্ট হৈ থাকে। আপুনি আমাৰ মহাপুৰুষ মাধৱদেৱৰ নামঘোষা শাস্ত্ৰ এভাগ আছে। নামঘোষা শাস্ত্ৰ ৰচনা কৰোতে এতিয়া ভাগৱত মহাপুৰুষে লিখিছে, অন্যান্য পুৰুষসকলে সহযোগিতা কৰিছে। ইয়াত এনেকুৱা কিছুমান বাক্য আছে যিবিলাক বাক্যত ঈশ্বৰৰ নাম নাই। কিন্তু নামঘোষা এনেকুৱা এখন শাস্ত্ৰ, এনেকুৱা এটা পদ নাই য'ত ঈশ্বৰৰ নাম নাই। এনেকুৱাকে 1000 শ্লোক ৰচনা। সেইটো এটা ডাঙৰ প্ৰমাণ যে আপুনি আপোনাৰ দৈনন্দিন জীৱনত এনেকুৱা এটা বাক্য আপুনি আৰম্ভ কৰক আজিৰ পৰা। এইটো এটা ডাঙৰ অভ্যাস। আপুনি আপোনাৰ এনে জীৱনত এনেকুৱা এটা লাইন নকব য'ত ভগৱানৰ এটা হলেও নাম সন্নিৱিষ্ট হৈ নাথাকে। কবলৈ আপুনি প্ৰয়াস কৰক। প্ৰথমতে নহব, পিছত এটা সময়ত এনেকুৱা হৈ যাব যে যেন তেন প্ৰকাৰে সেই লাইনটোত এবাৰ হলেও ভগৱানৰ স্মৰণ আহিব। মুখেৰে উচ্চাৰণ নহলেও স্মৰণ হলেও হ'ব। আৰু সিদিনাখন আপোনাৰ বাক্য সফল হৈ যাব। অসতি বাক্য নহয়, সন্তৰ বাক্য হব আপোনাৰ। সেই বাক্যহে আপোনাক কাৰোবাক আশীৰ্বাদ দিলে কামত আহিব। এনে আশীৰ্বাদ ভাল হওক, মংগল হওক, কল্যাণ হওক, এনে বহুতে আশীৰ্বাদ দিয়ে। কিন্তু সেই আশীৰ্বাদ বিলাক মানে যদি তেওঁৰ বাক্য সৰ্বদা কৃষ্ণ যুক্ত হয় তেতিয়াহে কামত দিব, নহলে নিদিয়ে। আশীৰ্বাদনো কোনে নিদিয়ে? চবে দিয়ে। চান্স পালে চবে আশীৰ্বাদ দিয়ে। চান্স পালে মানুহে উপদেশ দিয়ে বিনামূলীয়া। সেইটোত বহুত ভাল পায় মানুহে। উপদেশ দিবলৈ মানুহৰ একদম প্ৰস্তুত হৈ থাকে। অমুক হৈছে, আপুনি অমুক কৰক, এক তৎক্ষণাত সিদ্ধান্ত, দেৰিয়ে নহয়, হয়নে? হে ৰাম সেহি মহাসত্য, সেহি সে মংগল, সেহি মহাপুণ্যচয়, কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ, গুণ নাম অভ্যুদয়, সেহি মহাৰম্য মহন্তৰ, তাত বাঢ়ে প্ৰীতি নৱ নৱ, মহন্তে তাহাতে প্ৰেম উপজয়, মনৰ মহা উৎসৱ, সেহি সে হৰিষ বঢ়াৱে, সেহি কি সুকয় সুখ সাগৰ, উত্তম শ্লোকৰ যশ গুণ গাৱে, বাক্য যিটো নিৰন্তৰ, নানা চিত্ৰ পদে ৰচিত, সি বাক্য শুনন্তে অমৃত প্ৰায়, কিন্তু হৰি যশ জগতে পবিত্ৰ, নাহিকে জাত সদায়। কোনোবাই কথা কওঁতে বৰ ধুনীয়াকে কব পাৰে, কাৰোবাৰ কথা শুনি ভাল লাগিব পাৰে, বৰ ৰসাল কথা কয় মানুহজনে, বৰ ধুনীয়া কথা কয়। কিন্তু সেই নানা চিত্ৰ পদে ৰচিত বাক্যত যদি হৰি গুণ যশ নাথাকে, তেতিয়াহ'লে সেই বাক্য শ্ৰৱণৰ অনুপযোগী। তাৰ পৰা আপুনি ৰস পাব, উপভোগ কৰিব, কিন্তু আপুনি তাৰ পৰা আপোনাৰ জীৱনত বিশেষ একো উপকাৰ নহয়। কিন্তু কৰ্কশ হওক, কঠোৰ হওক, যদি কৃষ্ণ গুণৰ দ্বাৰা কোনোবাই আপোনাক ধমকিও দিছে, এটা গালিও পাৰিছে, সেইটো আপোনাৰ জীৱনৰ মহামংগলজনক বাক্য, কাৰণ সি আপোনাক শুধৰণি কৰিব। এনেতো গুৰুস্থানীয় ব্যক্তিসকলতো সদায় আমি গালি খাবই ভকতে, শিষ্যবিলাকে। মোৰ শিষ্যবিলাকেতো গালি খাইছে, চবে খায়, এইটো নিয়ম। মোৰ শিষ্যবিলাকে অন্য একো নাপালেও মোৰ পৰা গালি পাইছে, চবে, কোনো হাৰি যোৱা নাই। মানে গুৰুসকল সৰ্বদা শিষ্যসকলৰ এটা বস্তু লক্ষ্য কৰে, সেইটো হল কি,
যে তেওঁ যদি দুৰাচাৰীও হয় গুৰুসকলে তাত দোষ নধৰে, কিন্তু বাক্যৰ অনুগামী যদি নহয়, গুৰুৰ বাক্য যদি তেওঁ নামানে, অমান্য কৰে, তেতিয়াহ'লে গুৰুসকলৰ কাৰণে সেই শিষ্য সৰ্বদা অকল্যাণ। তেওঁ নামানে, সেইটো শিষ্যৰ প্ৰতি তেওঁ কেতিয়াও আশীৰ্বাদ। কিন্তু তেওঁ নিয়ম নীতি আচাৰ বিচাৰ নাৰাখিব পাৰে, কিন্তু গুৰু বাক্য লংঘন কৰা নাই, গুৰুই যি কৈছে তাক আখৰে আখৰে পালন কৰিছে, তেতিয়াহ'লে সেইটো গুৰুৰ কাৰণে ভাল হৈছে আৰু তেওঁৰ কল্যাণ আছে। তাৰ উদাহৰণ অনেক আছে, আমাৰ সামৰি দিওঁ আমি। হে ৰাম যি কথাত কৃষ্ণই আচন্ত সাক্ষাতে মহামহন্তৰ গতি, নিৰ্মল ভকত সকলে তাতে সে কৰন্ত সদায় ৰতি, সেহি মহাবাক্য লোকসমূহৰ পাতেক কৰি বিঘাত, কেশৱৰ যশে অংকিত যি নাম প্ৰতিপদে আছে তাত। লোকসমূহৰ পাতক কৰে বিঘাত, পাপক বিঘাত কৰিব পৰা বাক্য, কি বাক্য? য'ত কেশৱৰ নাম অংকিত হৈ থাকে, মনত ৰাখিব প্ৰভু, ঈশ্বৰৰ নাম চিত হৈ থাকিব, অংকিত হৈ থাকিব, সি পাপ বিঘাতকাৰী। হে ৰাম কহন্তা থাকিলে আপুনি শুনয়, শুনন্তা থাকিলে গাৱে, আর একলেও স্মৰে যিটো হৰি নাম সেহি সে মুখ্যক পাৱে। এইটো সূত্ৰ দি দিলে, আৰু এই সূত্ৰত আমি অনুষ্ঠান সামৰিম। যদি কহন্তা থাকে আপুনি শুনিব, শুনন্তা থাকিলে আপুনি গাব, আৰু অকলেও স্মৰে, কওঁতাও নাই শুনোতাও নাই, অকলে হলেও স্মৰণ কৰিব। এই তিনিজনেহে মোক্ষ সাধন কৰিব। আজি আমি কৈছো, আপোনালোকে শুনিছে, আপোনালোকে শুনিছে কাৰণে মই কৈছো। কেতিয়াবা শুনোতাও নাথাকিব, কওঁতাও নাথাকিব, তেতিয়াহ'লে অকলে অকলে হলেও স্মৰণ কৰক। কৃষ্ণ প্ৰভুসকল, এইখিনি কথা আপোনালোকৰ আগত ৰাখি অনুষ্ঠানৰ ইমানতে বিৰাম দিলো। কৃষ্ণ।